নমস্কাৰ বন্ধু বান্ধৱীসকল, স্বাগতম জনাইছোঁ আপোনালোকৰ মৰমৰ চেনেলটোত ভিডিঅ'টোলৈ। আৰু নতুনকৈ এটা জব এডভাৰটাইজমেণ্ট আহিছে আৰু এডভাৰটাইজমেণ্টটো আহিছে অফিচ অফ দ্য ডাইৰেক্টৰ জেনেৰেল আছাম ৰাইফলছ। এডভাৰটাইজমেণ্টটো হৈছে আপোনালোকৰ আছাম ৰাইফলছৰ কাৰণে আহিছে, স্পৰ্টছ পাৰ্চনৰ কাৰণে আহিছে, যোনসকল খেলা ধূলাৰ লগত জড়িত তথা চাৰ্টিফিকেট আছে তেওঁলোকৰ কাৰণে এইটো হয় আছাম ৰাইফলছত। আৰু সেইটো যিটো হয় আপোনালোকৰ যদি কোৱালিফিকেশ্যন মিলে তেতিয়াহ'লে আপোনালোকে 16 ফেব্ৰুৱাৰীৰ পৰা অনলাইন এপ্লাই চলি আছে, 17 মাৰ্চলৈকে চলিব। আপোনালোকে এপ্লাই কৰিব পাৰিব যদি কোৱালিফিকেশ্যনটো মিলে। তাৰ কাৰণে আপোনালোকৰ টোটেল পোষ্ট আছে 116টা পোষ্ট আছে। ল'ৰা ছোৱালী সকলোৱে এপ্লাই কৰিব পাৰিব। স্পৰ্টছ কোটা হয় আপোনালোকৰ ৰিক্ৰুইটমেণ্ট আছাম ৰাইফলছ। তাৰ কাৰণে আপোনালোকৰ ভেকেঞ্চিসমূহ এনেকুৱা ধৰণৰ আছে, মই দেখাই দিছোঁ আপোনালোকৰ স্পৰ্টছ। প্ৰথম হৈছে আপোনালোকৰ ফুটবলৰ কাৰণে 16টা পোষ্ট আছে, ল'ৰাৰ কাৰণে 10টা আৰু ছোৱালীৰ কাৰণে 6টা ৰাখিছে। আৰ্চাৰীৰ কাৰণে আপোনালোকৰ 14টা আছে আৰু তাৰে ল'ৰাৰ কাৰণে 8টা, ছোৱালীৰ কাৰণে 6টা ৰাখিছে। ৰয়িঙত আপোনালোকৰ আছে 12টা, ল'ৰা ছোৱালী 6টা সমানে দিছে। তাৰপিছত আছে আপোনালোকৰ এথলেটিক্স আছে 13টা আছে, ল'ৰা 7টা আৰু ছোৱালীৰ কাৰণে 6টা পোষ্ট ৰাখিছে। টেকুৱাণ্ডোত আছে আপোনালোকৰ 6টা, তেনেকৈ আপোনালোকৰ তিনিটা ভাগ কৰিছে। এনেকৈ আপোনালোকৰ বিভিন্ন ধৰণৰ আছে। বক্সিং আছে আপোনালোকৰ এইবিলাক বিভিন্ন ধৰণৰ আছে, জুডো আছে, ৰাইফল শ্বুটিং, এনেকুৱা বিভিন্ন ধৰণৰ। টোটেল সম্পূৰ্ণ হ'লগৈ আপোনালোকৰ 116টা পোষ্ট হ'লগৈ। 116টা পোষ্টত আপোনালোকৰ ল'ৰা ছোৱালী সকলোৱে এপ্লাই কৰিব পাৰিব। আৰু অফিচিয়েলি ৱেবছাইটটো হৈছে www.assamrifles.government.in। আপোনালোকৰ যদি কোৱালিফিকেশ্যন মিলে সেই ৱেবছাইটটো ভিজিট কৰি পিনি আপোনালোকে অনলাইন এপ্লাই কৰিব লাগিব। তাৰপিছত আপোনালোকৰ এতিয়া মই জনাইছোঁ এডুকেশ্যন কোৱালিফিকেশ্যনটো। আপোনালোকে নিশ্চয় গম পালে যে খেলা ধূলাৰ চাৰ্টিফিকেট থাকিলে আপোনালোকে এপ্লাই কৰিব পাৰিব। আপোনালোকে অলৰেডি জানে পোষ্টটোৰ নাম হৈছে ৰাইফল জেনেৰেল ডিউটি অৰ্থাৎ GD বুলি কয়, ৰাইফলমেন। তাৰ কাৰণে আপোনালোকৰ বয়স দিছে 18 পৰা 23 বছৰলৈকে বয়স দিছে, কিন্তু আপোনালোকৰ ৰিলেক্সেশ্যন দিছে আপোনালোকৰ যোনটো হয় OBC MOBC সকলোৰে কাৰণে আছে। তাৰপিছত আপোনালোকৰ মিনিমাম কোৱালিফিকেশ্যন লাগিব, আপোনালোকে মেট্ৰিক পাছ হ'লেই পোষ্টটোত এপ্লাই কৰিব পাৰিব। কিন্তু আপোনালোকৰ চাৰ্টিফিকেট লাগিব, যিটো চাৰ্টিফিকেট ইণ্টাৰনেশ্যনেল নাইবা আপোনালোকে নেশ্যনেলৰ ভিতৰত খেলা হ'ব লাগিব। যিকোনো স্পৰ্টছ বা গেম আপোনালোকে খেলা হ'ব লাগিব। লগতে নেশ্যনেল ফিজিকেল ইফিচিয়েঞ্চি ড্ৰাইভ যিখন আপোনালোকৰ চাৰ্টিফিকেট থাকে সেইবিলাক থাকিলে আপোনালোকে পোষ্টটোত এপ্লাই কৰিব পাৰিব। তাৰপিছত আকৌ আপোনাৰ যদি মন যায় চাৰ্টিফিকেটসমূহ কেনেকুৱা ধৰণৰ হ'ব লাগিব, তেতিয়াহ'লে আপোনালোকে চাব পাৰে ইণ্টাৰনেশ্যনেলত খেলিছে যদি তেতিয়াহ'লে কোনখন চাৰ্টিফিকেট লাগিব। যদি আপোনালোকে নেশ্যনেলত খেলিছে তেতিয়াহ'লে আপোনালোকৰ চাৰ্টিফিকেটখন ইয়াৰ লগত মিলিছেনে নাই আপোনালোকে ইয়াতে চাই ল'ব পাৰিব। 5টা অপশ্যন দিছে, ঠিক আছে। তাৰপিছত বয়সৰ গতে ক'বলৈ গ'লে জেনেৰেল আৰু OBC কাৰণে 18 পৰা 28 বছৰ দিছে। ST SC কাৰণে 18 পৰা 33 বছৰলৈকে দিছে, আপোনালোকে এপ্লাই কৰিব পাৰিব। তাৰপিছত আপোনালোকৰ ডকুমেণ্টবিলাক দিছে। তাৰপিছত আপোনালোকৰ ৰেলী হ'ব, ইণ্টাৰভিউ হ'ব। তাৰ কাৰণে আপোনালোকৰ কলিং আহিব, এপ্ৰিল মাহতে আহি যোৱা চান্স আছে বুলি ইয়াত উল্লেখ কৰিছে। তাৰপিছত আহিলে আপোনালোকৰ এপ্লিকেশ্যন ফিজটো আপোনালোকৰ উল্লেখ কৰিছে। জেনেৰেল আৰু OBCৰ কাৰণে 100 টকা ৰাখিছে, বাকীবিলাকৰ কাৰণে কোনো ধৰণৰ এপ্লিকেশ্যন ফিজ দিব নালাগে, জাষ্ট জেনেৰেল আৰু OBC 100 টকা দিলেই হ'ব। ST SC এইবিলাকে কোনো ধৰণৰ ফিজ দিব নালাগে, এইটো উল্লেখ কৰিছে। তাৰপিছত আপোনালোকে নিশ্চয় এপ্লাই কৰি ল'ব পাৰিব যদি কোৱালিফিকেশ্যনটো মিলে। চ' ভিডিঅ'টো ইমানখিনি। যদি ভিডিঅ'টো ভাল লাগিলে এটা আপোনালোকে লাইক কৰিব। লগতে আপোনালোকৰ মই ভিডিঅ'ৰ ডিছক্ৰিপশ্যনত এডভাৰটাইজমেণ্টৰ লিংকটো দি দিম, আপোনালোকে চাই পিনি ভালদৰে পঢ়ি ল'ব। আৰু ভিডিঅ'টো আপোনালোকৰ ফ্ৰেণ্ডসকললৈ সম্পূৰ্ণ শ্বেয়াৰ কৰি দিব। আৰু যদি চেনেলটো এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই তেতিয়াহ'লে ছাবস্ক্ৰাইব কৰিব, যিকোনো ধৰণৰ ইনফৰমেশ্যন আপোনালোকে লগালগ পাই যাব। আৰু কিবা যদি আপোনালোকে সুধিবলগীয়া থাকে তেতিয়াহ'লে ভিডিঅ'ৰ তলত কমেণ্ট কৰিব, মই নিশ্চয় জনাই দিম। চ' এতিয়ালৈ ইমানেই, ধন্যবাদ।